হয় আমার ফেন্সি বাজারত 16 নম্বর ওয়ার্ড এই ওয়ার্ডের কার্যালয় আজি আরম্ভণি হল আর এই আরম্ভণি অনুষ্ঠানত আমার মেয়র মৃগেন শরণীয়া ডাঙৰীয়া আহিছিল আৰু প্ৰমোদ স্বামীজি তেওঁ ইয়াৰ কমিশনাৰ হয় আৰু আমি ইয়াৰ যিসকল আমাৰ একেবাৰে বুথ কমিটিৰ প্ৰেসিডেন্টের পৰা আৰম্ভ কৰি আমাৰ মণ্ডলের প্ৰাক্তন সভাপতি আদি কৰি সকলোৱে আমি উপস্থিত থাকিলোঁ। ইয়াৰ পৰাই আমাৰ এই নিৰ্বাচনের যেটো কাম এটো এই অঞ্চলত নিয়ন্ত্ৰিত হ'ব। এই সুন্দৰ অনুষ্ঠানত মোক মাতি অনা হৈছে। আমি আহিলোঁ আৰু আমি মানে গৌৰৱ অনুভৱ কৰোঁ যে ফেন্সি বাজারের নিশানা এটা ঠাইত ভারতীয় জনতা পার্টির এটা নির্বাচনী কার্যালয়ত আমাক অংশগ্রহণ কৰিবলৈ সুবিধা দিলে আৰু আমাৰ কিছুমান দলের কথা মনের কথা আমি ক'বলৈ সুবিধা পালোঁ। মই ভাবোঁ কাৰণ ফেন্সি বাজারত আগতেও মই বিভিন্ন সময় আমার দলীয় কার্যক্রমত আমি আহিছোঁ আৰু মই ভাবোঁ এবাৰ ফেন্সি বাজার বা আমার এই গুৱাহাটীৰ লোকসভা বহুত ভোটৰ ব্যবধানত আমি জিতিম কারণ আমার গুৱাহাটী লোকসভা আমি সকলেই জানো যে গুৱাহাটী আমার রাজধানী হয়। এটো আমার যেনেকুৱা রাজনৈতিক ক্ষেত্ৰত রাজধানী ঠিক তেনেকুৱা সাহিত্য সংস্কৃতি সংস্কার গোটেইখিনি রাজধানী এটো। কাজে এই ক্ষেত্ৰত আমার এই গুৱাহাটীৰ রাইজে পণ কৰি লৈছে এনেকুৱা লাগিছে। মই যোৱা পৰহি দিন আহিছোঁ তো এই 2-3 দিন এনেকুৱা লাগিছে যে তৃতীয়বার মোদীজিক প্রধানমন্ত্রী হিসাবে আমি নির্বাচিত করার কারণে গুৱাহাটী লোকসভাত আমার যিজন প্রার্থী বিজলী বাইদেউ আমি বহুত ভোটৰ ব্যবধানত বিজয়ী কৰি আনিম। গোটেইখিনি আসনের কথা আমার শ্রদ্ধার মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মা ডাঙৰীয়াই আপোনালোকক আগতে কৈ দিছে। কাজে ইয়াতে তেওঁ যি কথা কৈছে আকৌ আমি নতুন পৰিসংখ্যানত নাযাওঁ। তেওঁ যি কথা কৈছে খাটাং কথা ইয়াতকৈ কোনো পদ্যই কম নহ'ব, এইটো আপুনি নিশ্চিন্ত থাকক। একেবাৰে পুৰা দাদা শিলচৰত খুব ভাল হ'ল ইলেকশ্যন। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ জৰিয়তেই গোটেই ৰাজ্যবাসীক আৰু ৰাষ্ট্ৰক এটা পৰিসংখ্যান দিছে যে শিলচৰ আমি কিমান ভোটৰ ব্যৱধানত আমি জয়ী হ'ম ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে। মই খালি এই কথাটো ক'ব পাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যেনেকুৱা প্ৰত্যাশা আছে তেওঁৰ সন্মান আমি সম্পূৰ্ণ ৰাখাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমাৰ নিৰ্বাচক মণ্ডলীয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেনেকুৱা প্ৰত্যাশা কৰিছিল ঠিক তেনেকুৱা এটা বিপুল ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে আমাক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমাক সহযোগিতা কৰিলে আৰু ভোট প্ৰদান কৰিলে। আজি আমাৰ নিৰ্বাচনী কাৰ্যালয় আমি ইনগ্ৰেশ্যন কৰিলে আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী পৰিমল শুক্ল বেদ্য ডাঙৰীয়া, আমাৰ মেয়ৰ ডাঙৰীয়া মৃগেন শৰণীয়া ডাঙৰীয়া, বিজেপিৰ সিনিয়ৰ লিডাৰ বিজয় গুপ্তা ডাঙৰীয়া আৰু এই অঞ্চলততো সদায় বিজেপিৰ জয় ময় আমি সবে জানো আৰু আমি আশা ৰাখিছোঁ যে এই অঞ্চলত এবাৰ আমাৰ যি ভোটৰ যি পাৰ্চেণ্টেজ আছে আমি আগতকৈ 5% বা 10% ভোট আমি ইনক্ৰিজ কৰাৰ আমি চেষ্টা কৰিম। যোৱাবাৰ যিমান পাইছিলোঁ তাতকৈ 10% ভোটটো আমি ইনক্ৰিজ কৰাৰ আমি চেষ্টা কৰি আছোঁ। তাৰ কাৰণে আমাৰ বুথ সভাপতিবিলাক, আমাৰ শক্তি কেন্দ্ৰ, আমাৰ পৃষ্ঠা প্ৰমুখবিলাকে দিন ৰাত কাম কৰি আছে আৰু ভাৰতবৰ্ষৰ ৰাইজে মোদী ডাঙৰীয়াক তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে দেখিব বিচাৰিছে। কিয় এটা ৰাষ্ট্ৰক যদি আমি গঢ় দিব বিচাৰোঁ তেনেহ'লে আমাৰ এটা শক্তিশালী নেতৃত্ব আমাৰ দৰকাৰ। যদি দেশৰ যদি নেতৃত্ব শক্তিশালী নহয় তেনেহ'লে আমি আগতে চাইছিলোঁ কেনেকুৱা বম ব্লাষ্ট হয়, কেনেকুৱা সন্ত্ৰাসবাদীবিলাক পাকিস্তানৰ পৰা আহি কিনি আমাৰ দেশত বম ব্লাষ্ট কৰি গুচি যায়, কিন্তু আমাৰ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। কিন্তু যেতিয়া মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ল, উৰিত যেতিয়া সন্ত্ৰাসবাদী যদি ঘটনা হ'ল তাৰপিছত আমি চাৰ্জিকেল ষ্ট্ৰাইক কৰিলোঁ। তাৰপিছত যেতিয়া পুলৱামাত যেতিয়া আতংকবাদী ঘটনা হ'ল, সন্ত্ৰাসবাদী ঘটনা হ'ল, তেতিয়া আমি এয়াৰ ষ্ট্ৰাইক কৰিলোঁ। আৰু এইটো নতুন ভাৰত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত যি নতুন ভাৰতে এতিয়া দুশ্মন ৰাষ্ট্ৰক তেওঁৰ ঘৰৰ ভিতৰত সোমাই কিনে মাৰে,
আগতে কিন্তু আমি LOC ক্ৰছ কৰা নাছিলোঁ বাজপেয়ীজী সময়ত যেতিয়া কাৰ্গিল হৈছিলে আমি LOC ক্ৰছ কৰা নাছিলোঁ কিন্তু মোদী ডাঙৰীয়াৰ এইটো নতুন ভাৰত য'ত আমাৰ নতুন নীতি আছে য'ত আমাৰ নতুন ৰীতি আছে আমি কোনো আমাৰ যি নেবাৰ কাণ্ট্ৰি আছে আমি সবৰ লগত ভাল এটা ৰিলেশ্যন গঢ়ি তুলিব বিচাৰোঁ কিন্তু যদি আমাৰ দেশত কোনোবা আহিখিনি সন্ত্ৰাসবাদী যদি সন্ত্ৰাসবাদক যদি স্পন্সৰ কৰিব প্ৰমোট কৰিব আমাৰ দেশত যদি সন্ত্ৰাসবাদী ইনচিডেণ্টবিলাক কৰিব তেনেহ'লে আমি সেই ৰাষ্ট্ৰৰ ভিতৰত সোমায়ো মাৰিম